ঈশানোদয় স্কলাৰশ্বিপটো লৈ বহুতৰ মনত বহুতো প্ৰশ্ন যে পাৰ্চেণ্টেজ 65 70 বা জেনেৰেল কাষ্টৰ 75 আছে পাৰ্চেণ্টেজ আমি পামনে এই স্কলাৰশ্বিপটো বা পিআৰচি নে ডমিচিয়েল কোনটো বেষ্ট হ'ব এফিডেভিট কেনেকৈ বনাব আৰু বহুতো প্ৰশ্ন আজি এই ভিডিঅ'টোত সকলোখিনি কৈ আছো ভিডিঅ'টো লাষ্টলৈকে চাবা কাৰণ মই এই স্কলাৰশ্বিপটো পাইছিলো আৰু মই জেনেৰেল কাষ্টৰ আৰু এই স্কলাৰশ্বিপটোত এপ্লাই কৰালৈকে কি কৰিব লাগে সব মই নিজেই কৰিছিলো আৰু জুনিয়ৰ সকলকো বহুতো হেল্প কৰিছো সো মই যি কম এক্সপেৰিয়েন্সৰ ফালৰ পৰা কম ইয়াৰ পিছতো কাৰো কিবা ডাউট থাকিলে কমেন্ট বক্সত জনাব আনসাৰ দিয়াৰ ট্ৰাই কৰিম সো বলক ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্ষ্টত বুজিলো যে এই ঈশানোদয় স্কলাৰশ্বিপটো কি এই স্কলাৰশ্বিপটো কোন সকল ষ্টুডেন্টক দিয়ে ঈশানোদয় স্কলাৰশ্বিপটো হৈছে এটা সেন্ট্ৰেল লেভেলৰ স্কলাৰশ্বিপ ঈশানোদয় যি স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো নৰ্থ ইষ্টৰ 10,000 ষ্টুডেন্টক দিয়ে এই স্কলাৰশ্বিপটো পাবলৈ হলে ফাৰ্ষ্টত নৰ্থ ইষ্টৰ স্থায়ী বাহিন্দা হ'ব লাগিব এতিয়া বহুতৰ মনত এটা প্ৰশ্ন থাকিব পাৰে যে আমিতো দিল্লী ইউনিভাৰ্সিটি বা নৰ্থ ইষ্টৰ বাহিৰত কলেজ বা ইউনিভাৰ্সিটিত এডমিশন লৈছো আমি পামনে এই স্কলাৰশ্বিপটো নিশ্চয় পাবা যদিহে সেই কলেজ বা ইউনিভাৰ্সিটি ইউজিচি ৰেকগনাইজ হয় তেতিয়া তুমি যদি এডমিশন লোৱা এই ঈশানোদয় স্কলাৰশ্বিপটো পাবা ঠিক আছে মুঠতে এইচএস পাস কৰাৰ পিছত ইউজিচি ৰেকগনাইজ যিকোনো গভৰ্ণমেণ্ট কলেজ বা ইউনিভাৰ্সিটিত এডমিশন ল'ব লাগিব আৰু কোৰ্সটো ৰেগুলাৰ মোডত হ'ব লাগিব আৰু ৰিসেন্ট পাস কৰা হ'ব লাগিব যদি এবছৰ বা দুবছৰ গ্যাপ আছে তেতিয়া হলে এই স্কলাৰশ্বিপটো নোপোৱা মানে 2025-26 ঈশানোদয় স্কলাৰশ্বিপটো পাবলৈ হলে 2025 চনত পাস কৰা হ'ব লাগিব ঠিক আছে এতিয়া টকা কিমান দিয়ে ঈশানোদয় স্কলাৰশ্বিপটোত নৰ্মেল ডিগ্ৰী মানে BA BCom BSc কৰা ষ্টুডেন্টক আগতে 54,000 দিছিল কিন্তু বৰ্তমান হেতু ইনক্ৰিজ কৰি 80,000 কৰি দিছে আৰু টেকনিক্যাল ডিগ্ৰী কৰা ষ্টুডেন্টক আগতে 78,000 দিছিল কিন্তু হেতু বৰ্তমান ইনক্ৰিজ কৰি 1,08,000 কৰি দিছে সো এইখিনি বুজিলা এতিয়া পাৰ্চেন্টেজ সোয়া ইয়াত পাৰ্চেন্টেজটো কিমান দৰে ইয়াত পাৰ্চেন্টেজৰ লগতে আৰু বহুত কিবা চাই জানে ইনকাম কিমান দিছা মোৰ মতে তোমালোকে যেতিয়া ইনকাম সাৰ্টিফিকেট বনোৱা তেতিয়া যিমান পাৰা কম দিবলৈ ট্ৰাই কৰিবা ইনকামটো 2 লাখৰ তলত দিলে বহুতো ভাল আৰু এই স্কলাৰশ্বিপটোত কাষ্টটো অলপ হলেও মেটাৰ কৰে তোমালোকে চাবা যে জেনাৰেল কাষ্টৰ ষ্টুডেন্টে 78 পোৱাৰ পিছতো এই স্কলাৰশ্বিপটো নাপায় কিন্তু ST SC ষ্টুডেন্ট সকলে 70-71 পায়ো এই স্কলাৰশ্বিপটো পায় সো গতিকে 80+ যাৰ আছে পাৰ্চেন্টেজ মানে সকলো কাষ্টৰি তোমালোকে 100% পাবা বুলি ধৰি লোৱা মুঠতে এপ্লাই কৰাৰ সময়ত কোনো ভুল নকৰিবা আৰু মোৰ মতে যদি জেনাৰেল কাষ্টৰ ষ্টুডেন্ট সকলৰ 75 ৰ ওপৰত আছে পাৰ্চেন্টেজ তোমালোকে এপ্লাই কৰিবা চান্স আছে পোৱাৰ আৰু SC ST ষ্টুডেন্ট সকলৰ যদি 65 ৰ ওপৰত আছে তোমালোকে এপ্লাই কৰিবা আৰু OBC ষ্টুডেন্ট সকলে 70+ যদি আছে তোমালোকে এপ্লাই কৰিবা এতিয়া ডকুমেন্টস কি লাগিব ফাৰ্ষ্টত তোমালোকৰ লাগিব আধাৰ কাৰ্ড এই আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক থকা হ'ব লাগিব সেকেন্ড লাগিব পিআৰচি বহুতৰ মনত এটা প্ৰশ্ন পিআৰচি নে ডমিচিয়েল কোনটো ভাল হ'ব মোৰ মতে তোমালোকে পিআৰচি দিবা কাৰণ ডমিচিয়েল দিলে কেতিয়াবা ৰিজেক্ট হোৱা দেখা যায় নেক্সট ইনকাম সাৰ্টিফিকেট নেক্সট লাগিব এফিডেভিট নেক্সট বেংক একাউন্ট লাগিব নেক্সট তোমালোকৰ 10-12 ৰ মাৰ্কশিট এডমিট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট সকলোখিনি লাগিব কিছুমানৰ মনত এটা প্ৰশ্ন থাকিব পাৰে যে এফিডেভিট আমি ক'ত পাম এইটো এতিয়া নালাগে যেতিয়া এপ্লাই ষ্টাৰ্ট হয় তেতিয়া তোমালোকক জনাই দিম কেনেকৈ বনাই হেতু এদিনতে হৈ যাব তোমালোকে কোৰ্টত গৈ তোমালোকে হেতু এদিনতে বনাব পাৰিবা সো আজি এইখিনি আছিল আৰু যদি কিবা ৰৈ গৈছে তোমালোকে কমেন্ট বক্সত জনাবা মই আনসাৰ দিয়াৰ ট্ৰাই কৰিম